সদৌ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনসমূহে আজি আমি জাগিৰোডৰ 1 ঘণ্টা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূল কাৰণ গুভাত ঐতিহাসিক গুভাত বায়ুসেনা আস্থানৰ বাবে যি ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু গুভা অঞ্চলৰ মানুহে স্বতঃস্ফূৰ্তভাৱে তাৰ প্ৰতিবাদ গঢ়ি তুলিছে। দ্বিতীয় কথাটো জাগিৰোড মহানগৰ হৈ উন্নত মানৰ সৃষ্টি হৈ আমাক ক'বলগীয়া নাই, কিন্তু আমাৰ স্পষ্ট কথা ইয়াত যিখিনি গাঁৱক সামৰি পেলাই মহানগৰ নিৰ্মাণ কৰিব, উন্নত মানৰ চিটি নিৰ্মাণ কৰিব, ইয়াৰ যি জনজাতীয় সংৰক্ষিত জনজাতীয় খণ্ডবেষ্টনী অঞ্চল ইয়াৰ ভূমিৰ অধিকাৰ কি হ'ব? আৰু তিৱা স্বায়ত্তশাসিত যিটো অঞ্চল জাগিৰোড নখোলা আছে, নেলি আছে, নেলিখোলা নখোলা জোনবিল এই অঞ্চলসমূহ তিৱা স্বায়ত্ত পৰিষদ হৈ থাকিবনে? গতিকে তিৱা ৰজাই ব্যৱহাৰ কৰা সেই ভূমি আমি কোনো কাৰণতে তিৱা ৰাইজে এৰি দিব নোৱাৰোঁ। আমি আমাৰ পৰম্পৰা, আমাৰ অস্তিত্ব, আমাৰ ঐতিহ্য আমি ধ্বংস হোৱাটো কেতিয়াও নিবিচাৰোঁ। আৰু যদিহে ভাবিছে অসম চৰকাৰে তিৱা ৰাইজক নুসুধাকৈ তিৱা সমাজৰ আলোচনা বিলোচনা নকৰাকৈ বলপূৰ্বকভাৱে আমি 1000 বিঘা মাটি বায়ুসেনা আস্থান নিৰ্মাণৰ নামত গ্ৰহণ কৰিম, সেইটো অসম্ভৱ। আমি তাৰ বিৰুদ্ধে কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তৃতীয় কথাটো হৈছে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা ইতিমধ্যে অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই। অসমৰ বেলেগ ট্ৰাইবেল বেল্ট ব্লকত কৰিছে। অসমত 47টা ট্ৰাইবেল বেল্ট ব্লক আছে। মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাত টোটাল 17টা আছে তিৱা স্বায়ত্তশাসিত এলেকাত। এই ট্ৰাইবেল বেল্ট ব্লকৰ পৰা আজিলৈকে মধ্য অসমৰ পৰা কোনো অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই। গতিকে আমি ইয়াৰ জৰিয়তে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰী উচ্ছেদ কৰাটো আমি দাবী জনাইছোঁ। 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন আমাৰ জনপ্ৰিয় দাবী আৰু এই জনপ্ৰিয় দাবীক আমি বাস্তৱসন্মতভাৱে চৰকাৰীভাৱে আমাক প্ৰদান কৰাটো বিচাৰিছোঁ আৰু ট্ৰাইপাৰ্টিটক ইতিমধ্যে সংগ্ৰামী সংগঠন অসম চৰকাৰ, ৰাজ্য চৰকাৰৰ মাজত, কেন্দ্ৰীয় চৰকাৰৰ মাজত আমি পোৱাটো বিচাৰিছোঁ। সদৌ তিৱা ছাত্ৰ সন্থা আৰু জনজাতীয় সংগঠনসমূহে আজি আমি জাগিৰোডৰ 1 ঘণ্টা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াৰ মূল কাৰণ গুভাত ঐতিহাসিক গুভাত বায়ুসেনা আস্থানৰ বাবে যি ভূমি অধিগ্ৰহণ কৰিব বিচাৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু গুভা অঞ্চলৰ মানুহে স্বতঃস্ফূৰ্তভাৱে তাৰ প্ৰতিবাদ গঢ়ি তুলিছে। দ্বিতীয় কথাটো জাগিৰোড মহানগৰ হৈ উন্নত মানৰ সৃষ্টি হৈ আমাক ক'বলগীয়া নাই, কিন্তু আমাৰ স্পষ্ট কথা ইয়াত যিখিনি গাঁৱক সামৰি পেলাই মহানগৰ নিৰ্মাণ কৰিব, উন্নত মানৰ চিটি নিৰ্মাণ কৰিব, ইয়াৰ যি জনজাতীয় সংৰক্ষিত জনজাতীয় খণ্ডবেষ্টনী অঞ্চল ইয়াৰ ভূমিৰ অধিকাৰ কি হ'ব? আৰু তিৱা স্বায়ত্তশাসিত যিটো অঞ্চল জাগিৰোড নখোলা আছে, নেলি আছে, নেলিখোলা নখোলা জোনবিল এই অঞ্চলসমূহ তিৱা স্বায়ত্ত পৰিষদ হৈ থাকিবনে? গতিকে তিৱা ৰজাই ব্যৱহাৰ কৰা সেই ভূমি আমি কোনো কাৰণতে তিৱা ৰাইজে এৰি দিব নোৱাৰোঁ। আমি আমাৰ পৰম্পৰা, আমাৰ অস্তিত্ব, আমাৰ ঐতিহ্য আমি ধ্বংস হোৱাটো কেতিয়াও নিবিচাৰোঁ। আৰু যদিহে ভাবিছে অসম চৰকাৰে তিৱা ৰাইজক নুসুধাকৈ তিৱা সমাজৰ আলোচনা বিলোচনা নকৰাকৈ বলপূৰ্বকভাৱে আমি 1000 বিঘা মাটি বায়ুসেনা আস্থান নিৰ্মাণৰ নামত গ্ৰহণ কৰিম, সেইটো অসম্ভৱ। আমি তাৰ বিৰুদ্ধে কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তৃতীয় কথাটো হৈছে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা ইতিমধ্যে অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই। অসমৰ বেলেগ ট্ৰাইবেল বেল্ট ব্লকত কৰিছে। অসমত 47টা ট্ৰাইবেল বেল্ট ব্লক আছে। মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ জিলাত টোটাল 17টা আছে তিৱা স্বায়ত্তশাসিত এলেকাত। এই ট্ৰাইবেল বেল্ট ব্লকৰ পৰা আজিলৈকে মধ্য অসমৰ পৰা কোনো অবৈধ বেদখলকাৰী উচ্ছেদ কৰা নাই। গতিকে আমি ইয়াৰ জৰিয়তে ট্ৰাইবেল বেল্ট ব্লকৰ পৰা অবৈধ বেদখলকাৰী উচ্ছেদ কৰাটো আমি দাবী জনাইছোঁ। 6ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন আমাৰ জনপ্ৰিয় দাবী আৰু এই জনপ্ৰিয় দাবীক আমি বাস্তৱসন্মতভাৱে চৰকাৰীভাৱে আমাক প্ৰদান কৰাটো বিচাৰিছোঁ আৰু ট্ৰাইপাৰ্টিটক ইতিমধ্যে সংগ্ৰামী সংগঠন অসম চৰকাৰ, ৰাজ্য চৰকাৰৰ মাজত, কেন্দ্ৰীয় চৰকাৰৰ মাজত আমি পোৱাটো বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।